স্কুলত প্ৰিন্সিপাল ছাৰে মাতিছে কিবা এটা কামৰ কাৰণে, ময়ো গম নাপাওঁ মানে, আপোনালোকৰ লগতে গম পাম যি হ'ম। ছাৰে মাতিছিলে পঢ়াবৰ কাৰণে, কিবা এটা পইচা দিয়াৰ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই নিউ ব্লগ। এইটো ভণ্টি হয়, খালি মই লৈ লৈছোঁ। এইমাত্ৰ অৰ্ডাৰ আহিছিলে, মই বোলো মই স্কুললৈ যাওঁ, MCD স্কুলত ছাৰে মাতিছে মানে কিবা এটা কামৰ কাৰণে। চ' মই লৈ লৈছোঁ অকণমান ভণ্টি বস্তু অকণমান চব ল'ব পাৰি ন, লিপষ্টিক এইবোৰ কাজল চাজল নলওঁ নহয়। বায়েক হ'লেতো চব ল'লেহেঁতেন ন, বা ভনীয়েক হ'লেতো চব ল'লেহেঁতেন, কিন্তু মই বুলিহে আৰু ন, এতিয়া অকল এইটো লৈছোঁ। হয় নাই, ইমান দুখ নকৰিবাচোন, তোমাৰে হয় দিয়াচোন। মোৰ বস্তু তোমাৰ বস্তু কিয় ডিফাৰেঞ্চ আছে নেকি? চবতো আমাৰ বস্তু হয়, হয় নহয়? কি ধুনীয়া লাগিছে চোৱা, মোক হেৰি নিচিনা লাগিছে, কিহৰ নিচিনা লাগিছে, কিবা মাজতে হৈছিল যে ধুৰন্ধৰ মুভিখনত যে লগাইছে এনেকা একদম তেনেকুৱা নিচিনা ফিল লাগিছে। কিমান লৈছিলে? 150। ৰাখা ল'লে, লুকুৱাইছে এইটো লৈছে। দেখাব লাগিব ভাই। নহ'ব, এইটো 100 টকা লৈ লোৱা। এখন দি দিব মোলে, দুইটাই চেম লৈ যাম আকৌ। লোৱা নালাগে, এনেই দিছো, লোৱা তোমাক দিছো খাবলৈ। এইকেইটা ব্যস্ত হৈ আছে কথা এটা কাম নাই, লাগে বাৰু বস্তুটো এটা নাই। এতিয়া যাবগে আজি, সেইকাৰণে আকৌ লগ পাম। কিমান ধুনীয়া চাইছে হয় নহয়? মিলিছে। আইতাই ক'লে হৈ গ'ল। পিকনিক গৈ আছে পুৰা, পিকনিক যাম ব'লা। কবা নাই ন, মই নলওঁ, এনেই ভাবিছিলোঁ। নহয় মন মাৰি নহয়, এইটোৰ লগত শ্বুট নকৰে বুলি কৈছে আকৌ। সেইটো নিমিলে বুলি একো নকলে আকৌ, খুলিলো সেইকাৰণে কৰিলে আকৌ। নহয় সেইটো একো নকলা যে, সেইটো কাৰণে এইটোকে পিন্ধি ললো। নহয় সেইটো মই লৈ লৈছিলো, এইটো লৈ লৈছিলো হ'ব দিয়াচোন। এনেকা কালাৰ নাছিলে, এনেকা কালাৰ ল'ব নালাগে, এনেকা কালাৰ মোৰ ভাল নালাগে। গাইজ হেৰি, স্কুলত প্ৰিন্সিপাল ছাৰে মাতিছে কিবা এটা কামৰ কাৰণে, কি কাম মোক কোৱা নাই। কৈছে গুঞ্জনহঁতৰ ঘৰত এনেই আছ নেকি? মই কৈছিলোঁ ছাৰ অলপ এনেই আছোঁ বুলিয়ে ক'ব পাৰে, কিন্তু ভিডিঅ' চিডিঅ' বনাওঁ বুলি ছাৰ হয়তো গম নাপায় বাৰু। কিন্তু মই পটককৈ গৈ আহোঁ, মেবি কিবা গম পাই আছে বোলো। ময়ো গম নাপাওঁ মানে, আপোনালোকৰ লগতে গম পাম যি হ'ম, মানে যি হ'ব মোৰ লগত, যি ক'ব মোক সকলো ক'ম আপোনাৰ লগত। বহুত দিনত মাতিছে আগতে, কম আহি লওঁ আহিলৈ জাষ্ট পালেহি, স্কুটিখন থৈ মেলি আৰু এতিয়া ওলাই দিব লাগে। গোটেইখিনি ক্লাছ হৈ আছে মেবি। আৰু ক্লাছ হৈছে নাই? ক্লাছ হাই মাতি আছিলা বৰ হেণ্ডছেক। মইহে দিব লাগে হেণ্ডছেক টাটা। ইমান টাটা দি আছ বাহিৰৰ পৰা, টাটা হেণ্ডছেক। ময়ে দিব লাগিব, মই বাহঁতে কৈ দি আছোঁ, উপায় নাই। এক্সাম আছে তাতে। স্কুললৈ আহিলোঁ, ছাৰে মাতিছিলে পঢ়াবৰ কাৰণে, কিবা এটা পইচা দিয়াৰ তুলনাত। তাৰপিছত আৰু ভাবি লওঁ, ঘৰত ভাবিলে ক'ম বুলি ক'লোঁ। এতিয়া পঢ়াবলৈ আহিব কৈছে আৰু, কিন্তু চাই লওঁ আহিব পাৰোঁ নাহিব পাৰোঁ। কাৰণ যদি আহি যাওঁ দিনটোৰ কাৰণে মই ভিডিঅ' চিডিঅ' বনাবোৰ সকলোবোৰ নাইকিয়া হৈ যাব। চ' যিহেতু এইটো মই এজ এ প্ৰফেশ্যন হিচাপে লোৱা হৈছে, চ' এই কামটোকে মই ভালদৰে কৰাটো মই বেছি ভাবোঁ মানে মোৰ ফালৰ পৰা। কাৰণ এতিয়াৰ কাৰণে এই পইচাটো বহুত ডাঙৰ হ'ব পাৰে, কিন্তু ভৱিষ্যতৰ কাৰণে এইটো বহুত সৰু এটা এমাউণ্ট হ'ব। তেনেকুৱা ধৰণৰ অলপ মানে নাজানো, মাইণ্ডছেটে তেনেকুৱা হৈ গৈছে নেকি। আৰু চাব পাৰে আমাৰ স্কুলত সকলো ধৰণৰ কাম চামবোৰ হৈ আছে। ক্লাছত গ'লে ল'ৰা ছোৱালীবোৰ ক্লাছ হৈ আছে, বৰ চিঞৰ বাখৰ কৰিব। তেও এপাক হুমুকি মাৰি আহোঁ, চাই আহোঁ কি হৈ আছে বুলি ভাবিছোঁ আৰু, দেখা যাওক। এক্সাম কোনকেইটাত হৈ আছে? দুইটাতে হৈ আছে। ফাৰ্ষ্ট ইয়াৰ কি ক্লাছ গ'ল? চব মেমহঁত আছে নেকি? আজি কি আছে? আইডিহে আছে বোলে। বেয়া পিটি আছে। ট্ৰেইনৰ ৰুমটো আজিকালি খালী হৈ গ'লগৈ আৰু ন? এইটো ক্লাছতে মই পঢ়িছিলোঁ গাইজ।
আজিকালি স্মাৰ্ট বৰ্ডো লাগিব, কিন্তু সেই টাইমত নাছিলে। মানে এই ল'ৰা ছোৱালীবোৰে চাচোন গোটেই অৱস্থা নাইকিয়া কৰি থৈছে আৰু। এই বিল্ডিংটো কিহৰে? এইফালে ক্লাছ হৈ আছে পূৰা ধুনীয়াকৈ। মেমেও ক্লাছ কৰি আছে। ক্লাছ এই পেইণ্টিংকেইটা ধুনীয়া হৈছে বাৰু। সিহঁতৰ হিচাৰে ক্লাছ কৰি আছে। এতিয়া ঘৰলৈ গৈ থাকোঁ, ভণ্টিয়ে কৈছে চিংৰা লৈ যাবৰ কাৰণে। প্ৰথমতে চাব পাৰে স্কুলৰ ইমান ধুনীয়া গেটখন আমাৰ। আৰু গৈ থাকোঁগৈ, বৰ বিশেষ দেৰি নকৰোঁ। আৰু সেইফালে জানো কিবা এটা ভৱন এটা আছে। এইটো ৰাস্তাৰে এটা সময়ত আমি স্কুললৈ গৈছিলোঁ। ধূলিৰ মানে উৰাই গৈছিলোঁ। সেইটো সময়ৰ কথা আৰু। এতিয়া আকৌ মাস্ক লগাই আছোঁ দেই, ডিফাৰেঞ্চ আছে, মানে সময় পাৰ হৈছে। যাই নহওক, কিন্তু সেই মুহূৰ্তবোৰ এতিয়াও যে আকৌ মানে ফিল কৰিব মন যায়। কিন্তু যাই নহওক বাৰু, এতিয়া ঘৰলৈ যাওঁ, ভণ্টিৰ কাৰণে চিংৰা ল'ম। আৰু ছাৰে মেইনলি ক'লোৱে আৰু কি কাৰণে মাতিছিলে, কিয় পঢ়াই দিব লাগে। কিন্তু মই হয়তো বি নাহিম, কাৰণ এইটো টাইমতে মেইনলি আহিব লাগিব। এইটো টাইমত চবতকৈ মোৰ ইম্পৰ্টেঞ্চ আমাৰ ভিডিঅ' কৰিব লাগে। চ' দেখা যাওক কি হয়। এতিয়া এই ডিচিশ্যনটো এটা 1 ষ্টেপ লৈছোঁ, যিহেতু নিজৰ মানে পঢ়োৱাটো হয়তো ইন ফিউচাৰ ভাল কৰে বা বেয়াই কৰে নাজানো। কাৰণ মই ভাবোঁ যে এতিয়া কাৰণে সৰু এটা পইচা এমাউণ্টত মাথা মৰাতকৈ মানে নিজৰ টাইমটো বেছি ইম্পৰ্টেণ্ট। যদি এই টাইমটোত যদি ভাল কামবোৰ, যি ভাল পোৱা কামবোৰ যদি কৰি নলওঁ, পাছলৈ হয়তো বস্তুবোৰ দীঘলীয়া হৈ যাবগৈ, মানে টাইম পাৰ হৈ যাবগৈ মেইন কথা। সেইটো কাৰণে ঘৰত যাওঁ প্ৰথমতে। চিংৰা লৈ লওঁ এতিয়া বৰ্তমান। চিংৰা লোৱাৰ পাছত ঘৰ যাম আৰু। নাজানো স্পীডখন হঠাতে বাঢ়ি গৈছে, আকৌ মানে স্পীড বাঢ়ি গৈছে, আকৌ কমি গৈছে। কি হৈছে গম নাই পাব, মানে হঠাতে বাঢ়ি যায়, আকৌ ষ্টাৰ্টটো বন্ধও হৈ গৈছিলে মাজতে 2-এবাৰ। তাৰপিছত আৰু যেন তেনে ঘৰ আহি পালোহি। লৈ চিংৰা খোৱা তুমি। পইচা দিয়া হ'লেওতো চিংৰাটো পুৰা গৰম আছে। খুৱাইছোঁ এটা চিংৰা, কি টেষ্টি চিংৰা। চোৱা না, চিংৰা খোৱা গাইজ। চিংৰাটো চাওক কি ধুনীয়া লাগিছে। খাব মন গৈছে নেকি? নাই, নিদিয়ে। হয় নেকি? পাহৰি থাকিলো মই ক'বলৈ, তুমি মোক হয় নেকি? টেষ্টি লাগা। ভণ্টিয়ে ম'ম' বনাবলৈ গাইজ। আপোনালোকে গম পায়, জানুৱাৰী মাহ বুলি ক'লে উইদাউট পিকনিক চলিব পাৰে জানো? সেইকাৰণে আমি ভাবিছোঁ সকলোৱে ডিচাইড যে পিকনিক খাম, কাইলৈ যাম। সেইকাৰণে আজি এতিয়া বজাৰ কৰিব লাগি আছোঁ। প্ৰথমতে বজাৰ কৰিবলৈ যাওঁ। ভাইটি কেইটামানে টাটা দি আছে, সেইকাৰণে আহা ৰাস্তাৰ পৰা টাটা দি আছে। যাওঁ হাই বল। তোমালোকৰ নাম কি হে? নমস্কাৰ, মোৰ নাম শ্ৰী বিবেক দাস। বিবেক, তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী হিৰকজ্যোতি দাস। হিৰক, তোমাৰ? মোৰ নাম শ্ৰী জেনি দাস। জেনি দাস। তলে ক'লে গৈছিলা? চাইকেল ভাল কৰিবলৈ আহিছোঁ। এটা কিবা এটা খাব দিয়াচোন। কিবা এটা খাব দিয়া বহা তোমালোকে। আমাৰ ঘৰখন চিনি পোৱা? পোৱা? সদায় ভিডিঅ' চোৱা। এই কাইলৈ মানে আমাৰ পিকনিক এটা আছে। পিকনিকৰ কাৰণে বজাৰ কৰিব যাওঁ। আজি দেওবাৰ বজাৰ, সেইকাৰণে আমি বজাৰ কৰিব যাওঁ কাৰণে মই ভিডিঅ' বনাই আছিলোঁ মানে। এতিয়া বজাৰ যাম, কৌশিকে মই। ডেঞ্চিটি বেয়া। ডেঞ্চিটি বেয়া। হাই এটা হাই কৰি দিয়া। ব'লা এতিয়া ময়ো গৈ থাকোঁগৈ। ব'লা। পানী খোৱা কোনোবাই। গাহৰি বজাৰত মানুহতো বহুত। নমস্কাৰ। আজি কিন্তু চলিব, পুৰা চলিব। নোম নথকাটো ভাল লাগে মেইনলি। গাহৰিয়ে আৰু নোম নথকা লাগে। নোম হ'ব নহ'ব কিন্তু এইটো গোটেইটো চৰ্বিডালেই আছে। অকণ লগাই দিয়ক, নাপায় নহয়। লগাই দিয়ক। পুৰিলে কাটিম আকৌ। সেইটোৱে, নহ'লে পুৰিলে নাইকিয়া হৈ যাব পাৰে, হয় নহয়? এইফালে হয় একেখনে। আচ্ছা, বজাৰ আচ্ছা দিছা নাই পুৰা একদম ভিৰ লাগিছে মানুহৰ।
অঁ কেনেকৈ কৈছে গোলাপবোৰ 150 তুমি ডাইৰেক্ট কৈছিলা 150 বুলি আৰু এইবোৰ নাৰ্জী 104টা ন এটা 25 টকাকৈ মানে এইটো বন্ধাকবি এয়া কি ফুল হয় খাব পাৰি খাইনো কিমান হ'ব 4 টকাই ভাল ভাল লাগিছে বেয়া লগা নাই প্ৰথমবাৰ লৈছোঁ ফুল বহুত ভাল ফুল লৈছোঁ এতিয়া ভাবলৈ মানে ক'ত থ'ম ইয়াততো ভাবলৈ টান হ'ব ন ডালিয়া লৈ লৈছোঁ প্ৰথমবাৰ ব'লা আচ্ছা ঘৰ ৰাখক প্ৰথমবাৰ ফুল লৈছোঁ গালি শুনিম ঘৰত গৈ এতিয়া ফুলেই ফুল আমাৰ খুৰা দোকানখনো দেখাই দিছোঁ ন খুৰা এই পেকেট জলকীয়া ওলাই গ'ল নেকি কেনেকুৱা পেকেট এইবোৰ কৈছে দিয়কচোন আধা কেজি দিয়ক এয়া ফুল আনিছোঁ ফুল চাওক নাই কি ধুনীয়া লাগিছে ন এতিয়া কওক ধুনীয়া লাগিছে নাই এতিয়া এইটো গোলাপ ফুল চাওক ফুলি আছে ধুনীয়া লাগিছে আৰু আনিছোঁ ডালিয়া ফুল আনিছোঁ ইয়াত ডালিয়া আৰু এটা এইটো ফুল আনোতে আকৌ এইটো ভাঙিয়ে থাকিলে থাকি এনেই আৰু এইটো ভাঙি থাকিলে ন বা মাটি দিলে ভাল হৈ যাব ইয়াতে দি দিম তাতে দি দিম বুলি ভাবিছোঁ কি হয় নাজানো সেই তাত দি দিম সেই পিয়ালিটোত দি দিম তাত পিয়ালিখিনি টাব চাবখিনি আঁতৰ কৰি লৈ তাতে ৰুই দিম ডালিয়া আছে